মুখ্যমন্ত্ৰী ডাঙৰীয়া বহুত ডাঙৰ এটা সিদ্ধান্ত লৈছে। এই সিদ্ধান্তটো কিন্তু আমি কোনো মানি ল'ব পৰা নাই, কাৰণ আমি ৰাইজৰ বাবে ওলাই আহিছোঁ, মানে ৰাইজৰ বাবে কাম কৰিছে আৰু বহুত মানুহে ৰাইজৰ বাবে কাম কৰি আছে। আৰু এতিয়া মেঘৰঞ্জনী মেধিয়ে যিটো কাম কৰিলে লণ্ডনত, সেইটো ভাল কাম কৰিছে। নিজৰ প্ৰতিভাৰ যোগেদি তেওঁ খুজিছে, তেওঁ যিহেতু বান সাহায্যৰ কাৰণে তেওঁলোকে পইচা তুলিছে, সেইটো কিবা ভুল কাম কৰা নাই। তেওঁ নিজৰ অসমখনৰ কাৰণে তাই চিঞৰি চিঞৰি গান গাইছে, নাচিছে। কাৰ কাৰণে কান্দিছে? অসমৰ ৰাইজৰ বাবে কান্দি পেলাই তেওঁ ওলাই গৈছে। কিন্তু আমাৰ মুখ্যমন্ত্ৰীৰ গাত জ্বলিছে জুই, তেওঁ উঠি গ'ল খং। তেওঁ মানে এনেকুৱা মানে লাজ পাইছে, কাৰণ মুখ্যমন্ত্ৰী লাজ পাইছে। অসমৰ এজন মুখ্যমন্ত্ৰী থাকোঁতে যে অভিনেত্ৰীবিলাকে যে একদম মানে ভিখাৰীগতে ৰাজপথত গান গাই নাচি বাগি যে পইচা বিচাৰিবলগীয়া হৈছে, অসমখন ইমান ভিখাৰী হৈ গ'ল, তেওঁ লাজ পাইছে। মানে অসমৰ মানুহ ভিখাৰী হৈ গ'ল কাৰণে এতিয়া তেওঁ লাজত এতিয়া মুখ উলিয়াব পৰা নাই। তেওঁতো যথেষ্টখিনি লাজ পাইছে। তেওঁ এতিয়া কৈছে কি, যোনে বান সাহায্যৰ কাৰণে যদি পইচা বিচাৰি তেওঁলোকে সাহায্য বিচাৰি ঘূৰি ফুৰে, এইটো বক্সটো লৈ লৈ ঘূৰি ফুৰে, তেতিয়াহ'লে তেওঁলোক যাব লাগিব জেললৈ। মামা আপোনাৰ কি হৈছে বাৰু? আপোনাৰ গা পুৰিছে নি বাৰু? আপোনাৰ মানে গা মানে যেনেকৈ হ'লে আপোনাৰ পুৰিবই মানে। আচলতে ৰাইজে সহায় কৰিব বিচাৰিছে। এতিয়া চব মানুহ ওলাই আহিছে। যিহেতু মেঘৰঞ্জনী মেধিয়ে বাহিৰত থাকে আৰু তেওঁ অসমলৈ আহি সাহায্য বিচাৰি দিব নোৱাৰে। তেওঁ বাহিৰত যিহেতু তেওঁ নৃত্যৰ লগত জড়িত হৈছে, তেওঁ মানুহক কথক নৃত্য শিকায়, তেওঁ গানো গায়। এগৰাকী ভাল অভিনেত্ৰীয়ে তেওঁ নিজে লাজ শ্ৰম খাতি কৰি তেওঁ যে ৰাজপথত যে গীত গাই পেলাই নাচি বাগি পইচা ডনেশ্যন কৰি আছে, যে এইটো কি লাজৰ কথা? একো লাজৰ কথা নহয়। তেওঁ নিজে লাজ পোৱা নাই, আপোনাৰ কি লাজ পাইছে? আপুনি কিহৰ লাজ পাইছে? তেওঁ এগৰাকী অভিনেত্ৰী হৈ লাজ পোৱা নাই পইচা বিচাৰিবলৈ? এইটো লাজৰ কথা নহয়। তেওঁ নিজৰ কাৰণে বিচৰা নাই। আৰু এটা কথা, নিজৰ পইচা নিজে এজন বা দুজন 10জন মানুহক সহায় কৰিব পাৰিব, কিন্তু গোটেই গাঁওখনৰ মানুহক সহায় কৰিব নোৱাৰে নহয়। এখন ঘৰত কিমানখিনি বস্তুৰ প্ৰয়োজন হয়, গোটেই বস্তুখিনি এজন মানুহে দিব নোৱাৰে নহয়। তেওঁ ভাবিছে গোটেই মানুহখিনি ভালকৈ কিবা এটা সাহায্য দিম বুলিয়ে তেওঁ ওলাই গৈছে, তেওঁ সাহায্য বিচাৰিছে। সেইটো কোনো লাজৰ কথা নহয়। অসমৰ কাৰণে কৰিছে। এতিয়া যে ইমান মানুহবোৰ ইমান কষ্ট দুখত ভাগি পৰিছে, দুখ কষ্ট হৈছে, তেওঁলোকে নিজে থাকিবলৈ জেগা নাইকিয়া হৈছে, খাবলৈ হেৰি নাইকিয়া হৈছে, বনাবলৈ এটা ভাল জেগা নাই, বতুৱা কেৰাহী নাইকিয়া হৈছে। তেওঁলোকক কিবা এটা বস্তু মানে সহায় কৰিছে, তাত জ্বলিবলৈ কোনো দৰকাৰ নাই। আপোনাৰ দৰকাৰ নহয়। আপুনি আপোনাৰ কাম কৰি থাকক, আপুনিও দিয়ক, সহায় কৰে ৰাইজক। কিন্তু তাই সহায় কৰিব বিচাৰিছে, কৰক। তাই নিজৰ মনে ভাবিছে যে ৰাস্তালৈ যাওঁ, এনেকৈ ভাল কাম এটা কৰিছে। অসমৰ মানে বাহিৰৰ লণ্ডনৰ মানুহক দেখুৱাই দিলে যে আমি অসমক কিমান ভাল পাওঁ। তেওঁ সেইটো নিজে দেখুৱাই দিছে। তাত কোনো ডাঙৰ কথা নহয় যে আপুনি কৈছে এতিয়া যোনে সাহায্য বিচাৰিব যায় তেওঁলোকক কঠোৰ শাস্তি দিয়া হ'ব, তেওঁ জেললৈ নিয়া হ'ব। এইবোৰ ভাল কথা নহয়। মানে আপুনি বহুত ডাঙৰ ভুল কাম কৰিছে, এইটো কৰিব নালাগে। কাৰণ আপোনাক চবেই সন্মান কৰে, আপোনাক চবেই শ্ৰদ্ধা কৰে, সকলো মানুহে শ্ৰদ্ধা, আমিও কৰোঁ সন্মান, আপোনাকতো বহুত সন্মান কৰোঁ, শ্ৰদ্ধা কৰোঁ। এনেকুৱাবিলাক উল্টা ফুল্টা এজন মুখ্যমন্ত্ৰীয়ে যদি এনেকুৱাবিলাক কাম কৰি থাকে, বাকীবিলাকে কি কৰিব? আমিবিলাকে কি কৰিম? এজন অসমৰ মুখ্যমন্ত্ৰী, ধেমালি অসমৰ মুখ্যমন্ত্ৰীয়ে যে আলটু পালটু সেইবোৰ কথা বকি থাকে, তেতিয়াহ'লে আপোনাৰ সহ্য হ'বনে? এতিয়া যে কৈছে যে সাহায্য তুলিব নালাগে, আমুক কৰিব নালাগে। আমাৰ যে ইউটিউবাৰবিলাকে কিমান টকা পায়, সকলোৱে গম পায় কিমান টকা পায়। তেওঁলোকে নিজৰ পইচাৰে ইমানখিনি সাহায্য দিব নোৱাৰিব নহয়। তেওঁলোকে পইচা তুলিবই লাগিব, তেওঁলোকে ৰাইজৰ সহায় ল'বই লাগিব। ৰাইজে মানুহে মানুহৰ বাবে যদি সহায় নকৰে, তেতিয়াহ'লে কৰিব কোনে? ইয়াত কোনো বাধা বিঘিনি, কোনো দম দি কাকো কোনো ৰক্ষা কৰিব নোৱাৰে, কোনো বন্ধ কৰিব নোৱাৰে, কৰিবই লাগিব সেইটো। আৰু ৰাইজ একগোট হ'লেহে আপুনি ৰাইজৰ কাৰণে সেই গাড়ীখনত বহি আছে, সেইকাৰণে আপোনাৰ ৰাইজে যি কৰিব মন গৈছে কৰিব দিয়ক। কাৰণে আপোনাক জনসাধাৰণে জিকাই মেলি আপোনাৰ সেই গাড়ীখনত বহাইছে। আপুনি যদি এতিয়া জনসাধাৰণক বেয়া পায়, বেয়াকৈ কয়, আপুনি পিছৰ বাৰলৈকে চিন্তা কৰক। পিছৰ বাৰ কিন্তু আপোনাৰ সেই গাড়ীখন ৰক্ষা কৰিবলৈ কোনো ওলাই নাহিব। গতিকে আপুনি এইবোৰ কথা বাদ দিয়ক, নিজৰ কাম লাগি থাকক। আপোনাৰ ৰাজনীতি, এই বান সাহায্যৰ লগত ৰাজনীতি নচলিব। বান সাহায্য মানুহে যেনেকৈ যি কৰিব পাৰে ৰাইজে দি থাকক, আপুনি ৰাজনীতি কৰি থাকক। এই বান সাহায্যৰ কামত আপোনালোকে ৰাজনীতি মাজলৈ নানিব। সেইটো ক'বলগীয়া আছিলে। মেঘৰঞ্জনী মেধিয়ে দুখ প্ৰকাশ কৰিছে যে তেওঁ এগৰাকী অভিনেত্ৰী হৈ তেওঁ আজি হাতযোৰ কৰি ক্ষমা বিচাৰিছে যে মোৰ ভুল হৈ গ'ল নেকি, মোক মাফ কৰি দিয়ক, মই আৰু এনেকুৱা ভুল নকৰোঁ বুলি কৈছে।
একচুৱেলি মেঘৰঞ্জনী বাইদেৱে একো ভুল কাম কৰা নাই, তেওঁ ঠিক কামেই কৰিছে। তেওঁ নিজৰ প্ৰতিভা যোগেদি খুজিছে। তেওঁ কোনো এনেকৈ দোকানে দোকানে গৈ বিচাৰি থকা নাই যে মোক দিয়ক মোক দিয়ক, এনেকৈ গৈ খোজাকৈ নাই। তেওঁ গান গাইছে, কোনোবা মনে জানি নিজে যাৰ মানৱতা আছে নিজৰ মানৱতা খাতিৰত কিছুমানে পইচা 10 টকা 20 টকা তেনেকৈ হ'লেও দিছে। এইটো কোনো তাই খোজাকৈ নাই, তেওঁ নিজ বক্সটো থৈছে, গান গাইছে, নাচিছে, তেনেকৈ মানুহে পইচা দিছে। তাত কোনো ক'বলৈ কোনো কথা নহয়। ইয়াত কোনো মেঘৰঞ্জনী মাধিয়ে যিটো কথা কৈছে যে তেওঁ মুখ্যমন্ত্ৰী কোৱাৰ পিছত তেওঁ এতিয়া হাজৰি কৰি ক্ষমা বিচাৰিবলগীয়া হৈছে, এইটো কোনো কথা নহয়। এইটো ক্ষমা যোগ্যই নহয়। তেওঁ ক্ষমা খুজিবলগীয়া কাম কৰাই নাই। তেওঁ ভাল কাম কৰিছে, ৰাইজৰ বাবে কাম কৰিছে। বেলেগৰ তেওঁ সেই পইচাখিনি উঠাই মেলি নিজৰ পেটৰ কাৰণেতো তেওঁ চিন্তা কৰা নাই নহয়। তেওঁ সেই পইচাখিনি গাড়ী মৰা নাই নহয়, ৰাইজৰ কাৰণে তুলিছে, ৰাইজৰ কাৰণে দিব। গতিকে এইবোৰ আংগু ফাংগু মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি আংগু বাংগু কথা কৈ লৈ সেইবোৰ একো লাভ নাই। আপোনালোকে এইবোৰ আকৌ এই মানুহৰ মনত ভেদভাৱটো নানিব। এতিয়া আপোনাৰ মুখ্যমন্ত্ৰী ডাঙৰ বহুত মানুহে ভাল পায়, এইবোৰ যদি আংগু ফাংগু কথা কৈ থাকে আপোনাক কোনো ভাল নাপাব। আপুনি নিজৰ গাড়ীখন নিজেই হেৰুৱাব লাগিব। আপুনি পিছত কান্দি কিন্তু একো লাভ নাই। গতিকে আমাক ক'বলগীয়াখিনি ক'লোঁ। আমি ৰাইজে যিটো কৰিব কোনো তাত বন্ধ কৰিব নোৱাৰে। মেঘৰঞ্জনী মেধিয়ে ভাল কাম কৰিছে আৰু কৰি যাওক, আৰু আশীৰ্বাদ কৰিছোঁ। আৰু তেওঁ সুস্বাস্থ্য কামনা কৰিছে, তেওঁ যাতে ভাল কাম কৰি যাওক ৰাইজৰ বাবে। এইটোৱে মোৰ ফালৰ পৰা তেওঁক চেলুট জনাইছোঁ।